অনুচুং বিচাৰিলে সকলোকে স্বাগতম জনাইছোঁ। সদায় কিমান আলু খাই থাকিম আৰু পটল কেইটামান আছিলে, ভাবিলোঁ সেইকেইটা বনাম, কিন্তু আলু নিদি পেলাই বনাম। তাৰ কাৰণে মই কি কৰিলোঁ, চানা দাইল অলপ তিয়াই থৈ দিছিলোঁ, তাতে মই দিছোঁ আদা, নহৰু আৰু কেঁচা জলকীয়া আৰু অলপ জালুক কেইটামান। সেইখিনি ভালকৈ মই গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু যিটো পটলৰ চব্জি হয়, এনেইতো খাব নোৱাৰি, সেইকাৰণে এইটো অলপ আজি বেলেগ ধৰণে বনাইছোঁ। তাত মই ইয়াত জিৰা, ধনিয়া, হালধি আৰু জলকীয়াৰ গুড়া ইয়াত দি দিছোঁ। দি পেলাই এইখিনি ভালকৈ মিক্স কৰি থৈ দিম। তেতিয়া মানে কি হ'ব, শুকান মছলাখিনি অলপ ফুলি যাবগৈ। আৰু এতিয়া এইখিনি অলপ আঁতৰাই থৈ দিছোঁ। আৰু মই পটল কেইটামান এই ধৰণে বাকলিখিনি গুচাই ল'লোঁ আৰু এই শ্বেপটোৰে মই কাটি লৈছোঁ। আপোনালোকে যি শ্বেপৰে কাটে এইটো আপোনালোকৰ ইচ্ছা। আৰু মই এইদৰে কাটি লৈছোঁ। আৰু এতিয়া ইয়াত মই অলপ নিমখ আৰু হালধি অলপ দি পেলাই ভালকৈ মই অলপ মিক্স কৰি ল'ম। তেতিয়া গোটেইকেইটাৰ যাতে গাত হালধিখিনি ভালকৈ লাগি যায়, নিমখখিনি ভালকৈ লাগি যায়, এই ধৰণে মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া কেৰাহীখন পাতি পেলাই মই তেলটো গৰম কৰাৰ পিছত এইখিনি ঢালি দিলোঁ। গোটেইখিনি মই ঢালি দিম। ঢালাৰ পিছত এইখিনি পূৰা মই ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰি এয়া চাওকচোন, অলপ কালাৰটো ৰঙচুৱা হৈ গৈছে। এই সময়তে মই এইখিনি নমাই দিম। আৰু এতিয়া ইয়াত মই অলপ জিৰা কেইটামান দিছোঁ আৰু দি পেলাই অলপ পিঁয়াজ দি লৈছোঁ। দি পেলাই পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত যিখিনি মই চানা দাইলৰ পিচি থৈছিলোঁ, এই গ্ৰেভিখিনি মই ইয়াত দি দিছোঁ। দি পেলাই লগে লগে অলপ লৰাই দিব, কাৰণ নহ'লে গোটা মাৰি যাব। কিন্তু এতিয়া অলপ আৰু পানী মিক্স কৰি দিব। অলপ লৰাই পেলাই তাৰপিছত পানী মিক্স কৰি দিব, নহ'লে অলপ দেখিছে নহয়, গেছত দিওঁতে লগে লগে অলপ ডাঠ হৈ গৈছেগৈ। কাৰণ চানা দাইলটো ফুলি যায়গৈ, সেইকাৰণে ডাঠ হৈ গৈছে। আৰু এতিয়া মই এই ধৰণে পূৰা ভালকৈ এই ধৰণে লৰাই দিব। অলপ দেৰি এই ধৰণে লৰাই দিব। দি পেলাই মই ইয়াত অলপ বিলাহী দিছোঁ আৰু দিছোঁ, নিমখ দিছোঁ আৰু ইলাচি আৰু ডালচেনি কেইটামান দিছোঁ। দি পেলাই মই জুইটো একেবাৰে কম কৰি পেলাই আৰু এইটো থৈ দিছিলোঁ। এতিয়া মই যিখিনি মই পটল ভাজি থৈছিলোঁ, এইখিনি পটলখিনিও দি দিছোঁ। আৰু জুইটো ফ্লেমটো ল' কৰি থ'ব, তেতিয়া কেঁচা গোন্ধটো যাবগৈ। নহ'লে দাইলৰ এটা কেঁচা গোন্ধ থাকে। আৰু এটা দুই ধৰণে বনাব পাৰে। দাইলখিনি কৰাৰ পিছতে শুকানে ভাজি তিয়াই দিব। তেতিয়া কি হয়, দাইলৰ গোন্ধটো আৰু ধুনীয়া মোৰ ওচৰত সময় নাছিলে, এইকাৰণে মই এই ধৰণে আজি বনাইছোঁ। চাওকচোন আমাৰ ৰেচিপিটো কেনেকুৱা হৈছে। আৰু সদায় আলু দি কিমান খাব, এই ধৰণে এবাৰ বনাই চাবচোন, খুব টেষ্টি হয়।